আজি ডিনাৰত চিকেন লাই পাত দি বনালোঁ। কেৰাহীত অলপ তেল দিলোঁ। তেলখন গৰম হোৱাৰ লগে লগে লং, ইলাচি, ডালচেনি, দুখিলামান তেজপাত দি ভাজি ল'লোঁ। তাৰ পৰা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ কালাৰ হোৱালৈ ভাজি লৈ চিকেনখিনি দি ধুনীয়াকৈ লৰাই অলপ ড্ৰাই ফ্ৰাই হ'বলৈ দিম। তাৰ পৰা আদা, নহৰু, জলকীয়া সকলোখিনি পেষ্ট কৰি দি দিলোঁ। লগতে আলুকেইডোখৰ দি ধুনীয়াকৈ লৰাই অলপ ফ্ৰাই হ'বলৈ দিম। তাৰ পৰা ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, হালধি পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ আৰু লগতে নিমখ সকলোখিনি দি ধুনীয়াকৈ মিলাই অলপ সিজিবলৈ দিম। তাৰ পৰা বিলাহীখিনি দিলোঁ। বিলাহী দি ধুনীয়াকৈ লৰাই লগতে লাই পাতখিনি দি সকলোখিনি মিলাই অলপ সিজিবলৈ দিম। এয়া ফাইনেলি আজি মোৰ ডিনাৰৰ লাই পাত দিয়া চিকেন হৈ গ'ল। লগতে খাবলৈ উলিয়াই ল'লোঁ। আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত টেষ্টি লাগে। আপোনালোকে খালেনে? যদি নাই খোৱা তেনেহ'লে আপোনালোকেও খাই লওক। আমিও খাই লওঁ। আজিলৈ আহিছোঁ। গুড নাইট।